নমস্কাৰ। অহা 11 চত আৰু ইংৰাজী 26 মাৰ্চত এইবেলি পৰিছে অশোকাষ্টমী। আৰু অশোকাষ্টমীৰ লগতে সংগতিপূৰ্বকভাৱে সিদিনাৰ এই পুণ্যতিথিটোতে থাকে অন্নপূৰ্ণা দেৱীৰ পূজা। যিসকল আমাৰ নিকট আত্মীয়ৰ ইতিমধ্যে পৰলোক প্ৰাপ্তি ঘটিছে ইটো বছৰত, আৰু যিসকলে গংগা দেৱীৰ তাত গৈ অস্থি বিসৰ্জন কৰিব নোৱাৰে, তেওঁলোকে যদি ব্ৰহ্মপুত্ৰত অস্থি দিম বুলি ভাবিছে, তেতিয়াহ'লে এইবেলি অশোকাষ্টমীৰ তিথিভাগ পৰিছে 26 মাৰ্চৰ দিনা। আৰু 26 মাৰ্চৰ দিনা ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ দিশত আপোনালোকে অস্থি সঞ্চাৰ কৰিব পাৰে। আৰু অস্থি সঞ্চাৰ এইকাৰণেই কৰা হয় সিদিনা উত্তৰ দিশত, কাৰণ সিদিনা ব্ৰহ্মপুত্ৰ নদীত উত্তৰ পাৰৰ ফালে বা উত্তৰ দিশটোত গংগা নদীৰ পানী মিলিত হয় বুলি ধৰ্মীয় বিশ্বাস বা ধৰ্মীয় ধাৰণা বা ইয়াৰ এটা ধৰ্মীয় লোকপ্ৰবাদো আছে। কাৰণ পৰশুৰামে যেতিয়া নিজৰ হাতৰ পৰশুটো তেওঁ মাতৃ হত্যা কৰাৰ পিছত যেতিয়া তেওঁৰ নিজৰ হাতৰ পৰশুখন হাতত লাগি ধৰিছিলে আৰু সেই পৰশু উদ্ধাৰ কৰিছিলে, তেওঁ পৰশুকুণ্ডত, যি কুণ্ডত ব্ৰহ্মপুত্ৰ আবদ্ধ হৈ আছিল, আৰু সেই ব্ৰহ্মপুত্ৰতে পৰশুৰামে তাত স্নান কৰাৰ পিছতেই তেওঁৰ হাতৰ পৰা পৰশু খহি পৰিলে, আঠা এৰা দিলে, আৰু তাৰপিছতে ব্ৰহ্মপুত্ৰই তেওঁক কি লাগে বুলি সুধিছিলে। তেতিয়া ব্ৰহ্মপুত্ৰক কি লাগে বুলি পৰশুৰামে সুধিছিলে, তেতিয়া ব্ৰহ্মপুত্ৰই বৰদান স্বৰূপে কৈছিলে যে মই ইয়াত আবদ্ধ হৈ আছোঁ, মই ইয়াৰ পৰা মুকলি কৰিব নোৱাৰোঁ। আৰু সেই মৰ্মে পৰশুৰামে পৰশুৰে গোটেই ব্ৰহ্মপুত্ৰ নদীটো পৰশুকুণ্ডৰ পৰা এনেদৰে পৰশুখনেৰে কাটি আনি তেওঁক আবদ্ধ জীৱনৰ পৰা উলিয়াই আনিছিলে। উলিয়াই আনি তেওঁ যেতিয়া পৰশুৰামে কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ গ'ল, আৰু উমানন্দৰ য'ত এতিয়া উমানন্দ স্থিত সেই ঠাইখিনিতে ব্ৰহ্মপুত্ৰক অকণমান সময়ৰ কাৰণে অপেক্ষা কৰিব কৈছিলে, কাৰণ তেওঁ তেতিয়া কামৰূপৰ যিখিনি ধৰ্মীয় মঠ মন্দিৰ আছে, কামাখ্যাকে আদি কৰি গোটেইখিনি দৰ্শন কৰালৈকে ৰখিব কৈছিলে। আৰু ব্ৰহ্মপুত্ৰ যিটো এটা প্ৰবল সোঁতত বৈ আহিছিল, পৰশুৰামে ইতিমধ্যে কামাখ্যা দৰ্শন কৰিবলৈ গৈ বহুত দিন তেওঁ ঘূৰি নহাত ব্ৰহ্মপুত্ৰ নিজৰ সোঁত ৰাখিব নোৱাৰি তেওঁ প্ৰবাহিত হৈ গ'ল। আৰু প্ৰবাহিত হৈ যোৱাৰ পিছত যেতিয়া পৰশুৰাম ঘূৰি আহি দেখা পাই নদীখন ইতিমধ্যে বহুদূৰ আগবাঢ়ি গৈছিলে, তেতিয়া পৰশুৰামে নদীক অভিশাপ দিছিলে যে তোমাৰ নদীৰ এই ব্ৰহ্মপুত্ৰৰ পানী কোনোদিন শুদ্ধ নহয়, সদায় অশুদ্ধ হৈ থাকিব, কোনো ধৰ্মীয় কামত তোমাৰ প্ৰয়োজন নাথাকিব। তেতিয়া ব্ৰহ্মপুত্ৰই ব্ৰহ্মাৰ ওচৰত কাকতি মিনতি কান্দা কাটা কৰি তেওঁৰ গোটেই দুখৰ কথা আদ্যৱন্ত কোৱাত ব্ৰহ্মাৰ দিহা মৰ্মে পৰশুৰামক দিহা দিছিলে যে তেওঁক এই সাপৰ পৰা মুক্ত কৰিব লাগে বুলি। তেতিয়া পৰশুৰামে ক'লে যে মুখৰ পৰা ওলোৱা সাপটো ভংগ নহয়, মাত্ৰ বছৰৰ এটা দিন ব্ৰহ্মপুত্ৰই পবিত্ৰতা লাভ কৰিব, তাতেও উত্তৰ দিশত পবিত্ৰ হৈ পৰিব, কাৰণ সিদিনা ব্ৰহ্মপুত্ৰৰ পানী গংগাৰ পানীৰ লেখীয়া, গংগা নদীৰ পানীৰ দৰে পবিত্ৰ হৈ পৰিব। গতিকে অশোকাষ্টমীৰ এই পুণ্যতিথিত যিসকলে মৃতকৰ নামত অস্থি সঞ্চাৰ কৰে, তেতিয়া গংগা নদীত দিয়াৰ দৰে ফল পায়। তদুপৰি যদি সিদিনা ব্ৰহ্মপুত্ৰ স্নান কৰা হয়, একেবাৰে গংগা নদী স্নান কৰাৰ দৰে ফল পোৱা হয়। লগতে সিদিনা অশোক ফুলৰ কলি বা অশোক ফুলো পান কৰাটো এক ধৰ্মীয় বিশ্বাস আছে। তদুপৰি সিদিনা অন্নপূৰ্ণা দেৱীৰ নামত যদি নিজৰ ঘৰত থাপনাতে অকণমান হ'লেও পৰমান্ন বা পায়স যদি বনাই থাপনাত দিয়ে ভগৱতীৰ নামত, মা লক্ষ্মীৰ নামত, অন্নপূৰ্ণা দেৱীৰ নামত, লগতে সেই পায়সৰ ভোগখিনি যদি অকুমাৰী ছোৱালী, মানে একেবাৰে কণমানি ছোৱালী বা কণমানি ল'ৰাক যদি সেই অন্ন দিয়া হয়, খাবলৈ দিয়া হয়, তেতিয়াহ'লে ইয়াৰো সাংঘাতিক পুণ্য ফল পোৱা যায়। বা যিসকল একেবাৰে দৰিদ্ৰ লোককো যদি অন্ন দিয়া হয়, সেইদিনা অন্ন দিয়া হয় বা অন্ন খাবলৈ দিয়া হয়, তাৰো পুণ্য ফল পোৱা যায়। গতিকে আজি বিশেষভাৱে মই আপোনালোকক অৱগত কৰিলোঁ, সন্মুখত যিহেতু অশোকাষ্টমী আহি আছে, লগতে অশোকাষ্টমীৰ দিনাও যিহেতু অন্নপূৰ্ণা দেৱীৰ পূজা আছে, গতিকে দুয়োটা পবিত্ৰ তিথিৰ এই দুয়োটা পবিত্ৰ পৰ্যায় বা দুয়োটা পবিত্ৰ ধৰ্মীয় উৎসৱৰ দিনাই আপোনালোকে পাৰিলে এইখিনি নিয়ম কৰক, নিশ্চিতভাৱে ইয়াৰ ফল পাব। গতিকে আজি বিদায় লৈছোঁ, আকৌ নতুন ভিডিঅ' দি যাবলৈ চেষ্টা কৰিম। নমস্কাৰ।